নমস্কাৰ। দৰং জিলাৰ প্ৰাচীন প্ৰসিদ্ধ শৈৱ ক্ষেত্ৰসমূহৰ অন্যতম ক্ষেত্ৰ হৈছে চিপাঝাৰ সমষ্টিৰ গৰুসুতি গাঁও পঞ্চায়তৰ অন্তৰ্গত ধলপুৰ শিৱধাম। বছৰৰ বিভিন্ন সময়ত এই শৈৱধামলৈ দৰ্শনাৰ্থী আৰু ভক্তৰ সোঁত বৈ থাকে যদিও শাওণ মাহত ইয়ালৈ দৰ্শনাৰ্থীৰ সোঁত লানি নিচিঙাকৈ বৈ থাকে। আজি আমি এই ধলপুৰ শিৱধামলৈ বৰ্তমান সময়ত যাব পৰা সহজ পথটোৰ বিষয়ে জানি লোৱা হওক। ধলপুৰ শিৱধামলৈ যাব পৰা পথসমূহৰ ভিতৰত বৰ্তমান আটাইতকৈ সুচল পথটো হৈছে গৰুসুতি বহুমুখী কৃষি প্ৰকল্পৰ মাজেৰে যোৱা পথটো। আপুনি চিপাঝাৰ ঘোঁৰাবান্ধা অথবা বৰদলগুৰিৰে আহি ৰূপহী চকৰ পৰা ৰঙামাটি কুৰুৱা মথাউৰিৰে আগবাঢ়ি যাব লাগিব। ৰূপহী চকৰ পৰা প্ৰায় ২-২.৫ কিলোমিটাৰ যোৱাৰ পাছত আপুনি গৰুসুতি কৃষি প্ৰকল্পত সোমোৱা বাটটো দেখিবলৈ পাব। এই পথছোৱাৰে আধা কিলোমিটাৰ গ'লেই গৰুসুতি কৃষি প্ৰকল্পৰ মূল প্ৰৱেশদ্বাৰত উপস্থিত হ'ব। তাত আপুনি নিজৰ গাড়ীৰ নম্বৰ এণ্ট্ৰি কৰি উঠি এই পথটোৰে আগবাঢ়ি যাব লাগিব। এইখিনিতে থকা গৰুসুতি কৃষি প্ৰকল্পৰ এই ৰেষ্টুৰেণ্টখনত আপুনি উভতি যাওঁতে চাহ নাস্তা খাব পাৰে। এই পথছোৱাত আপুনি প্ৰৱেশ কৰাৰ লগে লগে গৰুসুতিৰ প্ৰাকৃতিক সৌন্দৰ্যই আপোনাক স্বাগতম জনাব। ধলপুৰ শৈৱধামত উপস্থিত নোহোৱালৈকে এই পথছোৱাৰ দুয়োফালৰ সৌন্দৰ্যই দৰ্শনাৰ্থী তথা ভক্তসকলক সততে মোহিত কৰা দেখা যায়। এনেদৰে আপুনি দলংখনৰ পৰা ১ কিলোমিটাৰমান গ'লেই গৰুসুতি কৃষি প্ৰকল্পত থকা এই নামঘৰটো আপুনি দেখিবলৈ পাব। ইয়াৰ কাষেৰে যোৱা পথটোৰে আপুনি আগবাঢ়ি গৈ থাকিব লাগিব। নামঘৰটোৰ পৰা ১-১.৫ কিলোমিটাৰ যোৱাৰ পাছত আপুনি বাওঁফালে ঘূৰি এই পথছোৱা ল'ব লাগিব। এইছোৱা পথেৰে প্ৰায় ১ কিলোমিটাৰমান যোৱাৰ পাছত আকৌ আপুনি সোঁফালে ঘূৰিব লাগিব আৰু সন্মুখত মথাউৰি নেদেখালৈকে চিধাকৈ গৈ থাকিব লাগিব।
চিধাকৈ কিছু দূৰ যোৱাৰ পাছত এই মথাউৰিটো আপুনি দেখা পাব আৰু সেইটো পাৰ হোৱাৰ লগে লগে ধলপুৰ পাহাৰে আপোনাক স্বাগতম জনাব। আশা কৰোঁ এই ভিডিঅ'টোৱে ধলপুৰ দৰ্শন কৰিবলৈ আহোঁতে আপোনাক যথেষ্টখিনি সহায় কৰিব।